এবাৰ মানে পানীৰ কাৰণে ধান খেতিবিলাক বহুত কম হৈছে আৰু পানী নোহোৱা হৈছে আৰু গছ-গছনি নাই, গছ-গছনি লগাব লাগে তেতিয়াহে পানী আহিব, নহ'লে আমি ধান খেতি কৰি পেলাই খাব কাৰণে নোহোৱা হৈ যাব। এই মৰুভূমিৰ নিচিনা হ'ব আৰু সেইকাৰণে কৈছোঁ চবে মানে আজিকালি মানে গছ-গছনি লগাওক, নহ'লে ধান নহ'ব, পানী নাহিব। এইবছৰটো নাইয়ে, ধানেই হোৱা নাই। তাৰপিছত ধান চাহ ইমান ধান ওলোৱা সময়ত পানী নাহিলে ইমান ছুটি হৈ গ'ল ধানবিলাক। আমি কি কৰোঁ আৰু চবে মানে গছ-গছনি লগাওক, তাৰপিছতে ধান খেতি হ'ব, পানী আহিব। এবাৰ পানী বহুত কম। আগৰ আমি শালি ধান লগাইছিলে, তাৰপিছত মানে পানীৰ প্ৰব্লেম কাৰণে, পানী কম হোৱাৰ কাৰণে আমি এতিয়া ৰঞ্জিত ধান লগাইছে। তথাপি মানে ৰঞ্জিত ধানত আমি এতিয়া উৎপাদনটো কম পাই আছে, পানী নাই। আগততো মানে ইমান হৈছিলে ধানটো, আপোনাৰ ইমান হয়, এনেকা হৈ পেলাই কাটিব লাগে মানে, ওখ হৈ পেলাই কাটিব লাগে, এনেকা কৰিব নালাগে। এতিয়াতো আৰু নাই, পানী নাই। এইবছৰৰ পৰা বহুত কম হৈছে। যোৱা বছৰতো অকণমান ঠিকেই আছিলে আৰু এইবছৰ মানে বহুত কম। এইবাৰ মানে একদম পানীয়ে নাই। পাহাৰত পানী নাহে, গছ-গছনি নাই, চব কিবা হৈ গ'ল। এইটোৱে আৰু মোৰ ক'বলগীয়াটো।